অসমৰ জনপ্ৰিয় অভিনেত্ৰী নিকিতা গোস্বামীক কোনে কৈছিল বঙালী ল'ৰাৰ লগত বিয়াত বহিলি অসমীয়া ল'ৰা নাপালি নেকি? বন্ধু বান্ধৱীসকল, অভিনেত্ৰী নিকিতা গোস্বামীয়ে কি কৈছিল এই প্ৰশ্ন কৰা ব্যক্তিজনক? সকলোবোৰ কথা অভিনেত্ৰীগৰাকীৰ মুখেৰে আজি শুনি লওঁ আহক। যদি ভিডিঅ'টো চাই ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰিবলৈ একেবাৰে নাপাহৰিব। বন্ধু বান্ধৱীসকল, এতিয়া বলক অভিনেত্ৰী নিকিতা গোস্বামীয়ে কি কৈছিল শুনি লওঁ। এনে বাৰ্থডে আছিলে, মই আজি এনেকৈ ডেডি বাৰ্থডে, মই আমি ৰেষ্টুৰেণ্ট গৈছোঁ, এনেকৈ বনালোঁ আৰু আজি এনেকৈ মেইনলাইন চেনেল খাবলৈ গৈছোঁ, দেখুৱালোঁ। তাৰপিছত আৰু মোক কমেণ্টছবিলাক চবেই খুব ধুনীয়াকৈ লিখে দেই, মোক আকৌ ভালকেই বহুতে লিখে দেই। তাৰে এটাই লিখিলে হেৰি হ'ল আৰু বঙালী এটাৰ লগত বিয়া হ'লি, হেৰি অসমীয়া ল'ৰা বিয়া পাতিবলৈ নাপালি। ৰাতি পঢ়ি আছোঁ, বুজিছা, ৰাতি 12টামান বাজিছে। তো মই তাক লিখিলোঁ, কি কৰিবি? মই তোক নাপালোঁ যে, নহ'লে তোকে বিয়া পাতিলোহেঁতেন। তাৰপিছত মোৰ ল'ৰাটোৱে ফোন কৰিছে, নিষ্ঠা বা তোমাৰ কি দৰকাৰ এনেকে ৰিপ্লাই কৰিবলৈ? মই কি কৰিলো? মই সেইবিলাক কি ৰিপ্লাই কৰিছা? মইতো নাজানো। মই তাক লিখি দিলো, মইছো উপায় নাই বোপাই, মইছো তোক পালে তোকে বিয়া পাতিলে, নাপালো যে সেইকাৰণে বঙালী এটাকে বিয়া পাতিলো। আৰু মোক বহুত ধৰে, মোক মানে মোক হেৰি কি বুলি কয়, এই আপুনি ফুট নলগাই, আপুনি সেন্দুৰ নলগাই।